অসম আন্দোলনৰ প্ৰথম শ্বহীদ কোন? অপশ্যন এ খৰ্গেশ্বৰ তালুকদাৰ। অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? অপশ্যন সি গোপীনাথ বৰদলৈ। প্ৰথম অসমীয়া ৰঙীন চলচ্চিত্ৰখনৰ নাম কি? অপশ্যন এ ভাইটি। অসমৰ প্ৰথমগৰাকী ৰাজ্যপাল কোন আছিল? অপশ্যন ডি ছাৰ আকবৰ হাইদাৰী। অসমলৈ অহা প্ৰথমগৰাকী চীনা পৰিব্ৰাজক কোন আছিল? অপশ্যন এ হিউৱেন চাং। অসমৰ প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্ৰী কোন আছিল? অপশ্যন সি আনোৱাৰা টাইমুৰ। কোনগৰাকী অসমীয়া খেলুৱৈয়ে প্ৰথম অৰ্জুন বঁটা লাভ কৰিছিল? অপশ্যন সি ভোগেশ্বৰ বৰুৱা। কেতিয়া অসম ব্ৰিটিছৰ অধীন হৈছিল? অপশ্যন এ 1826 চনত। অসমৰ মুঠ জিলাৰ সংখ্যা কিমান? অপশ্যন ডি 35খন। অসমৰ একমাত্ৰ IIT খন ক'ত অৱস্থিত? অপশ্যন সি গুৱাহাটী। অসমত অৱস্থিত বিশ্ববিখ্যাত ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? অপশ্যন বি কাজিৰঙা। অসমৰ বৃহত্তম জিলাখনৰ নাম কি? অপশ্যন এ কাৰ্বি আংলং। অসমৰ জনবহুল জিলাখনৰ নাম কি? অপশ্যন বি নগাঁও। অসমৰ কম জনসংখ্যা থকা জিলাখনৰ নাম কি? অপশ্যন সি ডিমা হাছাও। অসমৰ কোনখন জিলাত গৰম পানীৰ উৎস আছে? অপশ্যন ডি